হা ক'ত যাবা? ক'ত যোৱা? হেৰি আমাৰ আজি ইয়াতে হাউলিত থিয়া নামৰ এটা কম্পিটিশ্যন আছে। থিয়া নামৰ হয় নেকি? তুমি যাবানে? অঁ যাই আছোঁ। এই মানুহ দেখিছেনে? বাপৰে 7,000 মহিলা। অঁ মই আৰু 5,000 বুলি নহয় 2,000 বঢ়াই দিলে নহয়। 7,000 মহিলা। বহুত ভাল লাগিব ন? লাগিব। ফুৰিব আহিলোঁ, নাম গাব আহিলোঁ, জাগা চালোঁ, ভাল লাগিল। ৰাতিপুৱা কেইটাত উঠিছা? ৰাতিপুৱা 3:30। মা 3:30। হাউলিত হেৰি আছে দেই, মোৰ লগৰ এইফালে পুলিচৰ কেমেৰা কৰি আছে। অঁ মোৰ লগৰ এজন আছে দেই ইয়াতে DSP। এয়া আমি হাউলিত গাড়ী ৰখাই এনেকৈ খোজকাঢ়ি আহি আছোঁ, য'ত মানে থিয় নাম অনুষ্ঠান কৰিব লাগিব। গতিকে আপোনালোককো আমি গৈ থকা অৱস্থাত অলপমান দেখাই দিলোঁ কিমানখিনি যাব লাগে। এয়া আমাৰ লগৰবিলাক এনেকৈ চবেই খোজকাঢ়ি যায়। চব বগা বগা কেনেকুৱা দেখি ইমান ভাল লাগিছে। চব লাইন পাতি কি সুন্দৰ পৰিৱেশ। সূৰ্যৰ পোহৰত ফটোবিলাক ভাল নহয়। তাকেতো আমি বাৰু কচু খাবা আৰু ভাবি থাকো। বগা কাপোৰ মজা ৰাগ লাগি যাব। তুমিতো কিনি খাই থাকো ন? মই ৰুই লৈছোঁ। সদায়তো কচু খোৱা বস্তু নহয়, অলপ হৈ যায়। মোৰ নীল কচু আছে, কিন্তু এই বনেলা কচুটো বেছি ভাল লাগে। কিছুমান অলপ বস্তু ওলাই থাকে আৰু মই এটা মানুহৰ কাৰণে হৈ থাকে। আমাৰ নীল কচু আছে, কিন্তু মই এইটো কচু ভাল পাওঁ। তিৰোতাডাল চাওঁ, কি ধুনীয়াকৈ কৰিছে। কিন্তু চুই দিলে কিন্তু হেৰি হৈ যাব। চুই দিলে কিমান ডাঙৰ হৈছে কি মস্ত লাইনে। আমি এটা ঘৰে যাম নেকি আজি? ৰঞ্জিতা বাইদেউৰ কাৰণে আহিব পাৰিলোঁ দেই। ধুনীয়া কৰিছে। পাত লাগব কিয় পাপ লাগে? সঁচা কথা মই কমেই থৈ দিছা এটা। মই জাগা তাই মানুহটোৰ কাৰণে মই কৰি দিলোঁ। কৰ ফুল চিঙে